আৰু সমাগত বিধানসভা নিৰ্বাচনৰ দিন আৰু তাৰ বাবে বৰ্তমান তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতেই আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী শিৱসাগৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে অসম বচাও আহক শীৰ্ষক জনসভাত অংশ ল'ব ৰাহুলে ইতিমধ্যে জনসভাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে কংগ্ৰেছে শিৱসাগৰত বাহৰ পাতিছে এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ৰিপুণ বৰা উজনি অসম ভিত্তিত আয়োজন কৰা কংগ্ৰেছ যুৱৰাজৰ এই জনসভাত বৰ্ডিং খেলপথাৰত সমবেত হ'ব বহু সহস্ৰাধিক কংগ্ৰেছ কৰ্মী আৰু পূৰ্বতে সম্প্ৰচাৰ ৰিপৰ্টাৰ শিৱসাগৰৰ পৰা আমাৰ সৈতে আছে হিৰক জ্যোতি মালাকাৰ হিৰক আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে পুনৰ তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত আৰু আজি অসমলৈ আহিব ৰাহুল গান্ধী গতিকে কেনেধৰণৰ প্ৰস্তুতি বৰ্তমান চলিছে শিৱসাগৰ বৰ্ডিং খেলপথাৰত হয় ৰশ্মিতা আজি অসমলৈ যেহেতু ৰাহুল গান্ধী আহিব আৰু কংগ্ৰেছৰ যেহেতু যুৱৰাজ ৰাহুল গান্ধী অহাৰ বাবে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু মই ক'ব বিচাৰিম যে ৰাহুল গান্ধীয়ে আজিৰ যে ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ জৰিয়তে কংগ্ৰেছৰ নৰসিংহ যাব আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব কেৱল ৰাহুল গান্ধী অকল উজনি অসমে নহয় উজনি অসমৰ পিছত নামনি অসম মধ্য অসম আৰু মই ক'ব বিচাৰিম যে বৰাক ভেলীত তেওঁ প্ৰচাৰ অভিযান চলাব আৰু ইতিমধ্যে ঐতিহাসিক যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰত সম্পূৰ্ণ প্ৰস্তুতি কৰা হৈছে আৰু 11 বজাত যিহেতু তেওঁ যোৰহাটৰ বিমানবন্দৰত অৱতৰণ হ'ব তাৰ পিছত হেলিপেডৰ জৰিয়তে যি কেন্দ্ৰীয় বিদ্যালয় হেলিপেড আছে সেই হেলিপেডত তেওঁ অৱতৰণ কৰিব তাৰ পিছতে পোনে পোনে এই যি বৰ্ডিং খেলপথাৰ আছে বৰ্ডিং খেলপথাৰৰ যি ৰাজহুৱা সভা সেই ৰাজহুৱা সভা অংশগ্ৰহণ কৰিব আৰু মোৰ সামগ্ৰিক দৃশ্য যদি দেখিব পাব যে ইয়াত 30ৰ পৰা 35,000 লোক সমাবেত হ'ব বুলি কোৱা হৈছে কিন্তু বৰ্ডিং খেলপথাৰত যদি সিটৰ কেপাচিটি কম থকাৰ বাবে এই স্থানত 10 পৰা 15,000 লোক আশা কৰিছে বাকী যিসকল লোক আছে সেই লোকসকলৰ যি শিৱসাগৰ চহৰৰ যি পদপথসমূহ আছে বা ৰাস্তা আছে সেই ৰাস্তাসমূহত জৰিয়তে তেওঁলোকে সেই ৰাহুল গান্ধী তেওঁলোকে যি মন্তব্য প্ৰদান কৰিব বা যি ভাষণ প্ৰদান কৰিব সেই শুনিব পাব আৰু সমগ্ৰ যি চহৰখন যি চাব যায় চহৰখনত মাইকৰ ব্যৱস্থা কৰা হৈছে আৰু মই ক'ব বিচাৰিম যে ৰাহুল গান্ধীৰ লগতে এপিচিচি তত্ত্বাৱধায়ক আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ বাঘেল এই সভাত উপস্থিত থাকিব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকে যিহেতু উজনি অসম যিবোৰ সমষ্টি আছে সেই সমষ্টিসমূহত যিহেতু কংগ্ৰেছে এবাৰ আধিপত্য বিস্তাৰ কৰিব বা দখল কৰিবৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাব আৰু আশা কৰা হৈছে যে 40 পৰা 45,000 লোক সমাবেত হ'ব আৰু ইতিমধ্যে যিবোৰ সমষ্টি আছে 30 পৰা 35টা সমষ্টি উজনি অসমৰ সমষ্টিসমূহত লখিমপুৰ ধেমাজি বা আন যদি চাব যায় তিনচুকীয়া বা অন্যান্য যিবোৰ সমষ্টি আছে সেই সমষ্টিসমূহ ইতিমধ্যে বাছ প্ৰেৰণ কৰা হৈছে এটা সমষ্টিত 50খনৰ অধিক বাছ যিহেতু প্ৰেৰণ কৰা হৈছে আৰু বাছৰ জৰিয়তে তেওঁলোকে এই ৰাহুল গান্ধী যি সভা আছে ৰাজহুৱা সভা সেই অংশগ্ৰহণ কৰিব বা ৰাজহুৱা সভাত তেওঁলোকে আহিব আৰু ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি কৰা হৈছে আপুনি যদি চাব যায় সমগ্ৰ যি এই যি মূল মণ্ডপ সেই মূল মণ্ডপ কংগ্ৰেছৰ যি পতাকা আছে পতাকাৰে ইতিমধ্যে সকলো ধৰণৰ সজ্জিত কৰা হৈছে আৰু লগতে ক'ব বিচাৰিম যে ইতিমধ্যে কংগ্ৰেছে অসম বচাওক যি অভিযান সেই অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানৰ জৰিয়তে শিৱসাগৰ কালি তেওঁলোকে অভিযান আৰম্ভ কৰিছে আৰু যিহেতু তেওঁ দেৱব্ৰত শইকীয়াই সেই অভিযানত ভাগ লৈছিলে আৰু মই ক'ব বিচাৰিম যে কথা ক'ব বিচাৰিম যে 12 বজাৰ লগে লগে এই যি ৰাজহুৱা সভা সেই ৰাজহুৱা সভা আৰম্ভ হ'ব আৰু 12 বজাৰ পিছত 1 বজাত পুনৰ দিল্লীলৈ ৰাওনা হ'ব আৰু ৰাহুল গান্ধী ভাষণত কি থাকিব আচলতে প্ৰচাৰমুখী ভাষণত আচলতে কি উদ্দেশ্য লৈ আহিছে বা কি উজনি অসমৰ ৰাইজে কি লাভ কৰিব বা নিৰ্বাচনত তেওঁলোকে জয়ী হ'লে কি কেনেধৰণৰ প্ৰতিশ্ৰুতি পালন কৰিব এই সকলোবোৰ কথা তেওঁ প্ৰকাশ কৰিব আৰু কিছু সময় অপেক্ষাৰ পিছতে ৰাহুল গান্ধী যিহেতু এই ঐতিহাসিক বৰ্ডিং খেলপথাৰত উপস্থিত হ'ব ৰশ্মিতা নিজকৈ হিৰক আৰু অসম বচাও অভিযান এই অভিযান তেওঁলোকে আৰম্ভ কৰিছে কালিও দেখিবলৈ পোৱা গৈছে যে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি তেওঁলোকে শ্ৰদ্ধা নিবেদন কৰি গুৱাহাটী মহানগৰীতো সেই অভিযান ইতিমধ্যে আৰম্ভ কৰিছে গতিকে আজিৰ দিনটোৰ যে কাৰ্যসূচী এতিয়াও কিমান সময়ত আহি পাবহি আৰু আনুমানিক কিমান সংখ্যক কংগ্ৰেছ কৰ্মীৰ সমাগম হ'ব পাৰে আজি বৰ্ডিং খেলপথাৰলৈ কি আশা কৰা হৈছে আৰু তেওঁৰ আজিৰ দিনটোতে উভতি যাব নেকি তেওঁৰ সূচী সন্দৰ্ভত কি জানিব পৰা গৈছে 11টা বজাত যেহেতু যোৰহাটৰ বিমানবন্দৰত উপস্থিত হ'ব তাৰপিছত হেলিকপ্টাৰৰ জৰিয়তে কেন্দ্ৰীয় বিদ্যালয়ৰ যি হেলিপেড আছে শিৱসাগৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ যি হেলিপেড সেই হেলিপেডত আহি উপস্থিত হ'ব তাৰপিছত পোনে তেওঁ বৰ্ডিং খেলপথাৰলৈ আহিব বৰ্ডিং খেলপথাৰ 12টা বজাত যি ৰাজহুৱা সভা আছে 11 বজাত হোৱা কথা আছিল কিন্তু বিভিন্ন কাৰণবশতঃ 12 বজাত অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু 12 বজাত তেওঁৰ যি ৰাজহুৱা সভা সেই ৰাজহুৱা সম্বোধন কৰিব আৰু তাৰপাছত 1 পৰা 1.5 বজাৰ ভিতৰত যিহেতু দিল্লী অভিমুখী ৰাওনা হ'ব ৰাহুল গান্ধী যিহেতু আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আৰু এদিনীয়া ভ্ৰমণসূচীৰ উপৰিও
ইয়াৰ পিছত তেওঁলোকে বৰাক ভেলী, উত্তৰ অসম আৰু নামনি অসমত তেওঁলোকে অভিযান আৰম্ভ কৰিব। আৰু এয়া হৈছে আজি কংগ্ৰেছৰ যি নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি। আৰু ইয়াৰ পৰা আজি কংগ্ৰেছে নিৰ্বাচনী ৰণসিঙা বজাব আৰু উজনি অসমৰ পৰা নিৰ্বাচনী ৰণসিঙা বজাব। আৰু 30 পৰা 25 হাজাৰ যেটা সমষ্টি আছে, সেই সমষ্টিৰ পৰা যিহেতু তেওঁলোকে 30 পৰা 25 হাজাৰ লোক আহিব বুলি আশা প্ৰকাশ কৰিছে। আৰু সেই 30 পৰা 25 হাজাৰ লোক যিহেতু ইয়াত ছিটিং কেপাচিটি কম থকাৰ বাবে বৰ্ডিং খেলপথাৰত ছিটিং কেপাচিটি কম থকাৰ বাবে 10 পৰা 15 হাজাৰ লোক যিহেতু সমাৱত হ'ব বুলি আশা প্ৰকাশ কৰিছে। বাকীসকল যিসকল লোক আছে তেওঁলোকৰ যিহেতু যিবোৰ পদপথ আছে শিৱসাগৰ পদপথ, সেই পদপথত ৰৈ বা পদপথত থাকি তেওঁলোকে ৰাহুল গান্ধীৰ যি ভাষণ, সেই ভাষণ তেওঁলোকে শুনিব পাৰিব। সমগ্ৰ যি চাব যায়, সমগ্ৰ যি চহৰখনতে মাইকৰ ব্যৱস্থা কৰা হৈছে। আৰু 12 বজাৰ লগে লগে যি ৰাজহুৱা সভা, সেই ৰাজহুৱা সভা তেওঁ ৰাহুল গান্ধীয়ে সম্বোধন কৰিব। ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু আজি ইতিমধ্যে ৰাহুল গান্ধী আহিব আৰু 12 বজাত ইতিমধ্যে জনসভা সম্বোধন কৰিব। 10 পৰা 15 হাজাৰ লোক সমাগম হ'ব। ইতিমধ্যে বৰ্ডিং খেলপথাৰ যিহেতু আসনৰ সংখ্যা যথেষ্ট সীমিত, কিন্তু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে অসম বচা অভিযান, এই অভিযান তেওঁলোকে তীব্ৰতৰ কৰিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আৰু ইয়াৰ পিছতে তেওঁলোকে বৰাক ভেলীৰ পৰাও নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু উজনি অসমত এইবাৰ বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ UDFৰ মিত্ৰতাৰ পিছতে উজনি অসমত কংগ্ৰেছৰ যিসকল কৰ্মী আছে তেওঁলোক কিছু পৰিমাণে ক্ষিপ্ত হৈ পৰা পৰিলক্ষিত হৈছিল এই মিত্ৰতাৰ পিছত। গতিকে আজিৰ দিনটো নিশ্চয়কৈ লক্ষণীয় হ'ব যে তাত কিমান কংগ্ৰেছ কৰ্মীসকল যায় অথবা তেওঁলোকৰ এই ৰাহুল গান্ধীৰ আগমনে কেনেধৰণে তেওঁলোকক উৎসাহিত কৰে, সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আমি জনাই যাম প্ৰতি মুহূৰ্তৰ খবৰ, কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ যে আজি এদিনীয়া কাৰ্যসূচীৰে ৰাহুল গান্ধী আহিব অসমলৈ। 12 বজাত তেওঁ জনসভা সম্বোধন কৰিব আৰু দুপৰীয়া 1:30 বজাত তেওঁ পুনৰ উভতি যাব নতুন দিল্লীলৈ। আগন্তুক বিধানসভা নিৰ্বাচনত যাতে ভোটাৰে কোনো ভোটদানৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্যে আগত ৰাখি নতুন ভোটাৰসকলক বিশেষ সুবিধা প্ৰদান কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে 2021 চনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশিত হোৱাৰ পিছতো নতুনকৈ ভোটদানৰ বাবে যোগ্য হোৱা সকলে নিজৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব পাৰিব। নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূৰ্বে সংবাদমেলযোগে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্ননীল পালে জনালে এই কথা। নিজ অঞ্চলৰ BLO অথবা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়ৰ নিৰ্বাচনী বিভাগৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব পাৰিব নাম। ইয়াৰ উপৰিও COVID-19ৰ বাবে আগন্তুক নিৰ্বাচনত প্ৰশাসনে লৈছে বিশেষ কিছুমান ব্যৱস্থা। প্ৰমাণপত্ৰ থকা দিব্যাংগৰ লগতে 80ৰ ঊৰ্ধ্বৰ বৃদ্ধসকলক পোষ্টেল বেলট ভোটৰ সুবিধা প্ৰদান কৰা হৈছে। লগতে যিবিলাক ভোটদান কেন্দ্ৰত 1000তকৈ অধিক লোকে ভোট দিব তেনে কেন্দ্ৰসমূহত অতিৰিক্ত ভোটদান কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। অতিৰিক্ত ভোটদান কেন্দ্ৰৰ ব্যৱস্থা নৱেম্বৰ মাহত প্ৰকাশিত ভোটাৰ তালিকাৰ আধাৰত কৰা হৈছে। লগতে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। নিৰ্বাচনী প্ৰচাৰ সভাত কোভিড প্ৰটকল মানি চলিব লাগিব বুলি জনালে মহকুমাধিপতিগৰাকীয়ে। নতুন ভোটাৰ যাৰ বয়স 18 বছৰতকৈ ওপৰত 1 জানুৱাৰী 2021 বা তাৰ আগতে হৈছে, তেখেতসকলে এতিয়াও নিজৰ নাম ভোটাৰ তালিকাত এই কণ্টিনিউৱাছ আপডেশ্যনৰ মাধ্যমে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে। সো এইবাৰ এই ইলেকশ্যনৰ যিটো মেইন স্পিৰিট এইটো হ'ল নো ভোটাৰ টু বি লেফ্ট বিহাইণ্ড। আমি কোনো ভোটাৰক পিছত এৰিব নোৱাৰো, সব এলিজিবল ভোটাৰে ভোট কৰিব লাগে। সো মই আহ্বান জনাইছো এতিয়ালৈকে যদি কোনোবা নতুন ভোটাৰ বা কোনোবা ভোটাৰ আছে এলিজিবল ভোটাৰ যোনে নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই, তেখেতসকলে নিয়াৰেষ্ট যেটো পোলিং ষ্টেচন আছে তাৰ BLO কণ্টেক্ট কৰক। BLO কণ্টেক্ট কৰাৰ পিছত নিজৰ নাম ফৰ্ম 6ৰ দ্বাৰা অন্তৰ্ভুক্ত কৰাওক আৰু আহক এই ইলেকশ্যনত নিজৰ অনুদান কৰক, জানি আমাৰ গণতন্ত্ৰটো আমি ভালকে সবে মিলি গঢ়িব পাৰো। ফাগুন আজি চঞ্চলা, ফাগুন আজি উন্মনা। ফাগুনৰ হেঙুলীয়া আবেলি ধূলিময় পচোৱাৰ নিৰিবিলি শয়ন। ফাগুনৰ সৰা পাতে ৰিঙিয়াই মাতে ৰাঙলী পলাশক। পলাশে ৰং ছটিয়াই চৌদিশে, যেন চৌপাশ কেৱল ৰাঙলী। পলাশ ৰাঙলী, শিমলু ৰাঙলী, মদাৰো ৰাঙলী, চৌদিশে এতিয়া ৰাঙলী আভা। ফাগুন এটি মাহ নহয়, ই যেন যৌৱনা দেহৰ স্পন্দন। পচোৱাৰ সুৰে সুৰে নাচিছে ধূলিকণাবোৰ। ফাগুন মানেই প্ৰেমৰ উন্মাদনা। এই ফাগুনে উন্মাদ কৰি তোলে প্ৰেমিক প্ৰেমিকাক। ফাগুনৰ পচুৱাই দেহ মন নোচোৱাই। ধূলিময় ফাগুনৰ পচুৱাই সাৱটি ধৰে গাভৰু পলাশ মদাৰ শিমলুক। নথঙা গছবোৰেৰে ফাগুনৰ পচুৱাৰ মিঠা নিগন, যেন এক মিঠা অনুভূতি এই ফাগুনৰ।
বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে সংগ্ৰহ কৰিছে প্ৰাৰ্থিত্বৰ আবেদন প্ৰতিটো সমষ্টিৰ পৰা ওলাইছে কেইবাগৰাকীকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী কিন্তু কোন সমষ্টিত কাক টিকট দিব কংগ্ৰেছ হাইকমাণ্ডে ৰাজ্যৰ 126টা সমষ্টিৰ বাবে কংগ্ৰেছে সংগ্ৰহ কৰি আছে প্ৰাৰ্থিত্বৰ আবেদন প্ৰতিটো সমষ্টিৰ পৰা জনে জনে ওলাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশী গোৱালপাৰা জিলাৰ দুধনৈ পূব গোৱালপাৰা পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ এই 4 সমষ্টিৰ পৰা দলীয় টিকট বিচাৰি মুঠ 34 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে প্ৰাৰ্থিত্বৰ আবেদন আমাৰ গোৱালপাৰা জিলাত গোৱালপাৰা পূব সমষ্টিত বিধায়ক আছে 13 জনে প্ৰাৰ্থিত্ব বিচাৰিছে গোৱালপাৰা পশ্চিম সমষ্টিত বিধায়ক আছে তাতে 4 জনে বিচাৰিছে জলেশ্বৰ সমষ্টিত এনে ইউডিএফৰ লগত বা গ্ৰেণ্ড এলায়েন্সৰ লগত বুজা পৰা হোৱাৰ এটা সম্ভাৱনা আছে যদিও তাতেও আমাৰ 5 জন প্ৰাৰ্থীয়ে আমাৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে ইফালে কংগ্ৰেছৰ দখলত থকাৰ পিছতো বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীত কংগ্ৰেছ বিধায়ক আব্দুল হাই নাগৰীৰ বিৰুদ্ধে ওলাইছে 15 গৰাকীৰ অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী অৱশ্যে এনে স্থিতিৰ সুযোগ লৈ এআইডিএফেও এতিয়া মহাজোঁটৰ পৰা বিচাৰিছে টিকট কিন্তু বিধায়ক আব্দুল হাই নাগৰীৰ আশা মহাজোঁটে টিকট তেওঁকেই দিব দলৰ এটা নিয়ম আছে নীতি আছে যে দুৰ্দিনৰ যিসকল বিধায়ক সাধাৰণতে তেওঁলোকক সকলোকেই দলে টিকট দিব কাৰো টিকেট কাটা নাযায় কৰ্তন নহয় সেইকাৰণে সেইফালেদি মই আশাবাদী যে এলায়েন্স হ'লে কোনো পাৰ্টিৰ লগত এলায়েন্স হ'লে চিটিং গেটিং ফৰ্মুলা আছে যে মোৰ সিটটোত মই কংগ্ৰেছৰ বিধায়ক আছোঁ অভয়পুৰী নৰ্থত ইয়াত চিটিং গেটিং ফৰ্মুলা আহিলে কি হ'ব ইয়াত কংগ্ৰেছৰ হাতত থাকিব ইফালে টিকটক লৈ সমষ্টিটোত মহাজোঁটৰ খোৱা কামোৰা চলি থকাৰ সময়ত সমষ্টিটোত বিজেপি মিত্ৰজোঁটে অকপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ক প্ৰক্ষেপ কৰাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে এই সমষ্টিটোত প্ৰায় চুকে কোণে প্ৰায় মানুহবিলাকৰ ঘৰে ঘৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মোৰ অহা যোৱা আছে আৰু ৰাইজে মই কেনেধৰণৰ মানুহ সেই বিষয়টো জানে গতিকে গণপৰিষদ দলে কাৰ লগত এলায়েন্স কৰিছে অভয়াপুৰী উত্তৰত সেইটো প্ৰভাৱ নপৰে সেইটোৱে আৰু সংখ্যালঘু প্ৰধান হ'লেও সংখ্যালঘু ৰাইজৰ লগত আমি সদায় মিলি চলি আছোঁ আৰু সংখ্যালঘু ৰাইজে দেখিছে যে চৰকাৰে লোৱা আঁচনিত তেওঁলোক কোনো বঞ্চিত হোৱা নাই বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাস নিউজ 18 অসম নৰ্থ ইষ্ট সোণাৰী দুৰ্ধৰ্ষ আলফা নেত্ৰীৰ আত্মসমৰ্পণ 2 সন্তান সহ সোণাৰী আৰক্ষী থানাত আত্মসমৰ্পণকাৰী আলফা নেত্ৰী জুৰি অসম ওৰফে নিতালী কছাৰী নিতালী ঘৰ হৈছে সোণাৰী লাকিলি গাঁৱত 2003 চনত আলফা যোগদান কৰিছিল জুৰিয়ে 2008 চনত বিবাহপাশত আবদ্ধ হৈছিল জুৰি আলফা নেত্ৰী গৰাকীৰ আছে 2টিকৈ পুত্ৰ সন্তান অৱশ্যে এতিয়া আলফাতে আছে জুৰিৰ স্বামী অনন্ত অসম কিন্তু আত্মসমৰ্পণ এগৰাকী আলফা নেত্ৰীৰ সোণাৰীত 2 সন্তান সহ সোণাৰী আৰক্ষী থানাত আত্মসমৰ্পণকাৰী আলফা নেত্ৰী জুৰি অসম ওৰফে নিতালী কছাৰী সোণাৰীত ঘৰ জুৰিৰ আৰু 2003 চনত আলফাত যোগদান কৰিছিল জুৰিয়ে চনত গৈছিলে আলফা কেম্পত আৰু এতিয়া ফাঁকি বস্তি যি আছে ম্যানমাৰত তাতে থাকি আছিলে আৰু এইটো আমাৰ আৰু বেলেগ এজেন্সিৰ যি এফৰ্ট আছিলে আমি তেওঁৰ ফ্যামিলিৰ লগত যোগাযোগত আছিলোঁ তো তেওঁ কণ্টেক্ট কৰি জনাইছিলে যে তেওঁ আহিব বিচাৰে তো সেইকাৰণে আমি বেছিকলি এটা টিম পঠাই তেওঁ ম্যানমাৰ বৰ্ডাৰ পৰা আনিছোঁ আজি আৰু আজি তেওঁ সাৰেণ্ডাৰ কৰিছে তেওঁৰ লগত আৰু কোনোবা ফ্যামিলি মেম্বাৰ আছে নেকি তেওঁৰ 2টা বাচ্চা আছে আৰু তেওঁৰ যি হাজবেণ্ড আছে হিও আলফা কাৰ্ডাৰ আছে আনন্দ লিকসন বুলি হি গেলেকিৰ হয় আৰু আনন্দ লিকসন এতিয়ালৈকে সাৰেণ্ডাৰ কৰা নাই তেওঁৰ বেছিকলি মাৰ ঘৰটো হ'ল ইয়াত লাকিলি চাৰাই কোং থানা আৰু তেওঁৰ হাজবেণ্ড যি আছে হি গেলেকি আছে হাজোত বিজেপিৰ প্ৰাতঃভ্ৰমণৰ ৰাজনীতি প্ৰাতঃভ্ৰমণৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত যুৱ নেতা কৰ্মীসকল দৈনিক পুৱা খোজকাঢ়ি হাজোৰ প্ৰান্তে প্ৰান্তে জনসম্পৰ্ক ৰক্ষা কৰিছে বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা মাহ ইতিমধ্যে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল সমষ্টিয়ে এতিয়া সঘনাই দেখা পোৱা হৈছে ৰাজনৈতিক নেতাসকলক প্ৰতিজন ৰাজনৈতিক নেতাই
ভোটাৰক আকৃষ্ট কৰিবলৈ এতিয়া অৱলম্বন কৰিছে বিভিন্ন কৌশল 55 নম্বৰ হাজো বিধানসভা সমষ্টিত এতিয়া চলিছে প্ৰাতঃ ভ্ৰমণৰ ৰাজনীতি দৈনিক ৰাতিপুৱা হাজোৰ বিভিন্ন প্ৰান্তত খোজকাঢ়ি প্ৰচাৰ অভিযানত ব্যস্ত বিজেপিৰ যুৱ নেতা কৰ্মীসকল দেহ মন সুস্থ ৰাখিবলৈ সজাগতাৰ বাবে হাজোত বিজেপি কৰ্মীৰ প্ৰাতঃ ভ্ৰমণৰ ৰাজনীতি বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰৰ অংশ প্ৰাতঃ ভ্ৰমণত নিৰ্বাচন বুলি আপুনি নধৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসমৰ যুৱকসকল যাতে সুস্বাস্থ্যৱান হয় আৰু তেখেতসকলে ৰাতিপুৱা সোনকালে উঠি নিজৰ কৰ্মত যাতে ব্ৰতী হয় আৰু এখন সুস্থিৰ সমাজ গঠনৰ কাৰণে তেখেতে প্ৰয়াস কৰি আহিছে আৰু তেখেতৰ প্ৰতি অনুপ্ৰাণিত হৈ মই ভাবিছিলোঁ যে হাজোৰ বিভিন্ন ঠাইত থাকিম ৰাতি নিশাটো কটাই তাৰ যুৱকসকলক ৰাতিপুৱালৈ প্ৰাতঃ ভ্ৰমণ কৰাম আৰু এখন সুস্থিৰ সমাজ গঢ়াৰ কাৰণে প্ৰয়াস কৰিম বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ হাজোত বিজেপি কৰ্মীৰ এয়া প্ৰাতঃ ভ্ৰমণৰ ৰাজনীতি দেহ মন সুস্থ ৰাখি সুস্থ সমাজ গঢ়াৰ সংকল্প হাজোৰ বিজেপি কৰ্মীৰ হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কিমান সুৰক্ষিত বেংকত জমা থোৱা ধন বঙাইগাঁৱৰ SBIৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা গ্ৰাহকৰ 15 লাখ টকা হৰলুকি হোৱাৰ পিছতে চৰ্চালৈ আহিছে এই প্ৰশ্ন SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকক প্ৰবঞ্চনা বঙাইগাঁৱৰ বৰপথাৰত থকা এই গ্ৰাহক সেৱা কেন্দ্ৰটোত গ্ৰাহকৰ ধন লুটাৰ অভিযোগ উঠিছে খুদ পৰিচালক ৰফিকুল ইছলামৰ বিৰুদ্ধে এই অভিযোগৰ পাছতে ৰফিকুলৰ পলায়নে অধিক ঘনীভূত কৰিছে ৰাইজৰ সন্দেহ ৰফিকুলৰ বিৰুদ্ধে 15 পৰা 20 লাখ টকা লুটাৰ অভিযোগ ভুক্তভোগীৰ ইতিমধ্যে SBIৰ বঙাইগাঁও শাখাই গ্ৰাহক সেৱা সিল কৰি অভিযুক্ত ৰফিকুল ইছলামৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত আনফালে হেৰুৱা ধন বিচাৰি অহা গ্ৰাহকৰ ভিৰ বাঢ়িছে সেৱা কেন্দ্ৰৰ সন্মুখত বেংকত জমা থোৱা হাছতীয়া ধন উভতাই নোপোৱাৰ আশংকাত এতিয়া হাহাকাৰ লাগিছে গ্ৰাহকসকলৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্ব বেংকৰ প্ৰায় 1000 কোটি টকাৰে মঙ্গলদৈৰ গেৰিমাৰী বিদ্যানগৰত নিৰ্মাণ কৰা হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয় পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ বাবে জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে 250 বিঘা ভূমিৰ সোমবাৰে মঙ্গলদৈত স্থাপন হ'ব দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ আধাৰশিলা মুখ্যমন্ত্ৰী সোণোৱালে মুকলি কৰিব পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ আধাৰশিলা মঙ্গলদৈ গেৰিমাৰী বিদ্যানগৰত বিশাল আয়োজন মঙ্গলদৈ চহৰৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত ইতিমধ্যে জিলা প্ৰশাসনে প্ৰথম পৰ্যায়ত 100 বিঘা ভূমি আবণ্টন দিয়াৰ পিছত আৰু 150 বিঘা ভূমি আবণ্টন দিছে বিশ্ব বেংকৰ প্ৰায় 1000 কোটি টকাৰে ছিংগাপুৰৰ এটি অনুষ্ঠানৰ পৰামৰ্শ আৰু সহযোগিতাৰে নিৰ্মাণ হ'ব এই দক্ষতা বিশ্ববিদ্যালয়খন একেলগে প্ৰায় 1000 ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰিব পাৰিব য'ত বিভিন্ন বিষয় সন্নিবিষ্ট কৰা হ'ব এই দক্ষতা বিকাশ বিশ্ববিদ্যালয়ে দৰং জিলাৰ লগতে সমগ্ৰ অসমৰ প্ৰতিচ্ছবি সলনি কৰিব বুলি আশা কৰা হৈছে এই পৰিকল্পনা অহা 15 তাৰিখে আমাৰ শাখাৰ ৰূপত প্ৰকাশ পাব যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 15 তাৰিখে দিনৰ 2 বজাত ইয়াত আহি আনুষ্ঠানিকভাৱে এই আধাৰশিলা স্থাপন কৰিব আৰু আমাৰ কটকটীয়া নিৰাপত্তা হৈছে চাৰিওফালে আমাৰ ফিক্স পেড ইতিমধ্যে দি দিয়া হৈছে আৰু খুব সুন্দৰভাৱে পাৰ হৈ যাব সোমবাৰে আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়া মঙ্গলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে শিৱসাগৰৰ বিধায়ক বিনন্দ শইকীয়া মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগতে সমস্যাৰ প্ৰথম সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ